ইতিমধ্যে হোজাই এইজন হল মেনেজাৰ হয় কি গোটৰ কিস্তি লবলৈ ৰাতি 11:30 বজাত আহিছে। 11:30 বজাত এজন মহিলা যিজন মহিলা এজন বিলে আকু মেনেজাৰ হয় 11:30 বজাত যিজন মহিলাৰ হাজবেণ্ড নাই ঘৰত আকু কিস্তি নিবলৈ কোনটো কিস্তি নিবলৈ আহিছিলে এইজন মেনেজাৰ বিলে হয়। গতিকে এই মেনেজাৰজনক চাই লওক গোটৰ মহিলাবিলাক অলপ সাৱধান। এইজন হল মানে অনুবাবা হয় অলপ চাই চিতি ৰাখিব এইজনক যি সময়ত 7:30 বজালৈকে। গতিকে এইজন মেনেজাৰ মাতাৰ কাৰণেহে না 11:30 বাজিছে মানে কেইটালৈকে অফিচিয়েল সময় অফিচিয়েল কেইটা আপোনাৰ অফিচিয়েল সময়টো আমাৰ ক'ব গ'লে এতিয়া আমি মেনেজাৰ হয় মেনেজাৰ সাহেব এইফালে হওক অলপ আপুনি কেইটাত আহিছিলে? মই জাষ্ট 5 মিনিট হৈছে। 5 মিনিট হৈছে কিন্তু যিজন কালেক্টৰ তেওঁ 4টাৰ পৰা ৰাতি 11:30 মানে মোৰ মোবাইলৰ ঘৰত হাজবেণ্ড নাই। মোৰ কথাটো শুনা, মোৰ মোবাইলটো সুইচ অফ হৈছে। মই তেখেতসকলৰ লগত একো কণ্টেক্ট কৰিব নোৱাৰো। মই খেৰুনি গৈছিলোঁ তাৰমানে এপিনে বানপানী হোৱাৰ কাৰণে মই এই খাটগাঁৱৰ পৰা খেৰুনি হৈ ঘূৰি আহিছোঁ। মই সেইকাৰণে দেৰি হৈ গৈছে। আপুনি এটা কথা মোক বুজাওক, 11:30 ৰাতি কোনোবা গোটৰ পইচা লৈ মহিলাৰ ঘৰত স্বামী নথকা ঘৰত আহিব পাৰে অনুমতি আছে নেকি? 11:30লৈকেতো নাথাকে। এতিয়া 11:30 বাজিছে এতিয়াতো বাজিছে। এতিয়া এই দাদাজনে মোক মাতিছে এখেতসকলক যাব দিয়া ঠিক আছে। মানে কিমান সময়লৈ মানে আপোনালোকৰ কালেকশ্যনৰ সময় কিমান সময়লৈ থাকে এইটো সময়টো গাইডলাইন সেইটো কওক। এইটো গাইডলাইন মতেতো আমাৰ এতিয়া মৰ্ণিং 7টাৰ পৰা 7টালৈকে সন্ধিয়া 7টালৈকে আপোনালোকৰ কাম সমাপ্ত। 7টাৰ পিছত কি কৰিছে? আমি নথকা মহিলাৰ ঘৰত কিয় আপোনালোকে আছে সেইটো কথা। 11টালৈকে আমি থাকা নাই। এতিয়া মাতিছে কাৰণেহে আমি আছো। মাতিলেও আপোনালোকে গাইডলাইনত নাই থাকিব নোৱাৰে। আপোনালোকে কোনটো বেংকত কৰি আছে কওকচোন? মই চেটিন ক্ৰেডিট কেয়াৰ নেটৱৰ্ক লিমিটেডত কৰি আছো। নাম কি আপোনাৰ? মোৰ নাম অনুজ বিশ্বাস। আপুনি কি ডিপাৰ্টমেণ্ট আছিলে? কি কৈছে? কি ডিপাৰ্টমেণ্ট মানে বেংকৰ? আপোনাৰ ডেজিগনেশ্যন কি? মোৰ ডেজিগনেশ্যন ব্ৰাঞ্চ মেনেজাৰ। আপুনি মেনেজাৰ হিচাপে কওক 11:30 বজালৈকে আপোনাৰ নালাগে সেইটো থাকিবলৈ। কিন্তু ভুল হৈছে নাই? ভুল হৈছে কিন্তু এতিয়া চাওক এতিয়া মোৰ তাৰমানে তেখেতসকলৰ লগত কণ্টেক্ট কৰিব পৰা নাই। আপোনালোকে ভুল হৈছে এইটো থাকিব নালাগে। মই যদি কণ্টেক্ট কৰিব পাৰে তেখেতসকল আগতে তেতিয়া মোৰ যেতিয়া কণ্টেক্ট কৰিছোঁ তেতিয়া দাদাজনে কওঁতে মোক আহিব দিছে কাৰণ তেখেতসকলক বহাই ৰাখিছে। কৈছে ছাৰ আহক তাৰপিছত আপোনালোকে যাব। কিন্তু ভুল হৈছে আপোনালোকৰ। এইটো 10:30লৈকেতো এইটো থাকিব নালাগে। 11:30 বাজিছে ভুল হৈছে। সেইটো মোক মাতিছে কাৰণে নহ'লেতো আৰু আগতে গুচি গ'লে। আপোনালোকক 4টাৰ পৰা ইয়াত আপোনালোকে আছে অলৰেডি। আপোনাৰ যিজন কালেক্টৰ কাক পঠাইছিলে আপুনি ইয়াত টকা কালেকশ্যন কৰি? মই প্ৰথমতে এজনে আহিছিলে, পিছত তাৰ প্ৰসেনজিৎ তেখেতৰ বকলীয়া। প্ৰসেনজিৎ কি হয়? কি দায়িত্বত তেওঁ কি দায়িত্ব? তেখেতে ফিল্ড অফিচাৰ কালেক্টৰ। আপুনি মেনেজাৰ। আপোনাৰ নামটো কি ক'লে? মোৰ অনুজ বিশ্বাস। অফিচ ক'ত আছে তেখেতসকলৰ? আপোনালোকৰ অফিচটো ক'ত আছে? অফিচ কৃষ্ণনগৰ। এইটো গোটটোৰ নাম কি? চেটিন মাইক্ৰ' ফাইনেন্স। সেটিং মাইক্রো ফাইন্যান্স। আচ্ছা তো ইতিমধ্যে হোজাই এইজন হল মেনেজাৰ হয় কি গোটৰ কিস্তি লবলৈ ৰাতি 11:30 বজাত আহিছে। 11:30 বজাত এজন যিজন মহিলা এজন বিলে আকু মেনেজাৰ হয় 11:30 বজাত যিজন মহিলাৰ হাজবেণ্ড নাই ঘৰত আকু কিস্তি নিবলৈ কোনটো কিস্তি নিবলৈ আহিছিলে এইজন মেনেজাৰ বিলে হয়। গতিকে এই মেনেজাৰজনক চাই লওক গোটৰ মহিলাবিলাক অলপ সাৱধান। এইজন হল মানে অনুবাবা হয় অলপ চাই চিতি ৰাখিব এইজনক যি সময়ত 7:30 বজালৈকে। গতিকে এইজন মেনেজাৰ মাতাৰ কাৰণেহে না আপুনি মাতিছে 11:30 কিয় আহিব লাগে? মোক এতিয়া আপোনাৰ নিয়ম কেইটালৈকে? মই বেলেগত না নিয়ম কেইটালৈকে? 7টা। মোৰ কথাটো শুনি লওক। মই বেলেগত গৈছিলো, মোক এতিয়া মাতিছে কাৰণেহে আহিছো। না নিয়ম আপোনালোকৰ অফিচিয়েল নিয়ম কেইটা বজালৈকে? 7টা। ভুল হৈছে এইটো কওক। না সেইটো কওক ভুল হৈছে। এজন হাজবেণ্ড নাই মহিলাৰ ঘৰত আহি হাজবেণ্ড নাই মহিলাৰ ঘৰত আহি আপুনি যে আহিছে আপোনাৰ ভুল হৈছে বুলি কওক। এইটো
মইতো এতিয়া মোক মাতাৰ কাৰণেহে মই আহিছো মোক তাৰমানে কৈছে আপোনাৰ কালেক্টৰেহে মাতিছে নহয় এই কোনে মাতিছে 11:30 কিয় মাতিব তেখেতসকলে মাতিছে মই আপোনাৰ লগত কথা কৈছিলো নেকি নাই মোৰ লগত কৰা তেখেতে মোৰ বেলেগ অফিচাৰ হয় মই বেলেগত আছো 11:30 যদি আপোনাক মাতে মোৰ ওপৰত হয় তেখেতে মইতো ফোনত কন্টেক্ট কৰিবই পৰা নাই আপুনি এজন মেনেজাৰ যদি কোনোবা গোটৰ মহিলা মাতে আপুনি কি কব যে অফিচত আহিছে এইটো ৰাতি ইমান ৰাতি আহিব নালাগে কিন্তু আপুনি ঘৰত কিয় আহিব ইমান ৰাতি 11:30 হাজবেণ্ড নাই ঘৰত নাই মহিলা মানুহক আপুনি টৰ্চাৰ কৰিছে না আমি স্টেটমেন্ট লম আমি মহিলা স্টেটমেন্ট লম বেয়াকে কোৱা নাই না মইতো আহিছো এতিয়া এইফালে ওলাই কি হৈছিলে দাদা কি হৈছিলে আমি ঘৰত নাই হ্যাঁ আজি গুট হয় আজি আমি ঘৰত নাই বেমাৰ হস্পিটেলত গৈছিলো যাই কিনে আমাৰ মহিলা মোৰ ওয়াইফ ঘৰত আছে আহিছে আহি কিনে মানে যাহা কথা পইচা দিবই লাগিব নহলে নাই আমি ইয়াৰ পৰা নেযাও মোৰ ঘৰৰ পৰা মানুহ মাইকী কেইটা ঘৰত ওলাব নোৱাৰে আপুনি ঘৰত নাছিলে আমাৰ ঘৰত নাই টৰ্চাৰ কৰিছে মহিলা কৈছে পইচা দিব লাগে বেয়া ইংগিত দিছে বেয়া ইংগিত মানে সিহঁতে দিছে মই ক'ব নোৱাৰো এতিয়া মানে আমাৰ আপোনাক বেয়া ইংগিত দিছে বেয়া ইংগিত দিছে সঁচা কথা বেয়া ইংগিত দিছে টৰ্চাৰ কৰিছে কি বেয়া ইংগিত দিছে কক সঁচা কথা কক হাজবেণ্ড নথকা কাৰণে আপোনাক কিবা বেয়া ইংগিত দিছে আৰু বেয়া ইংগিত দিছে কেনেকে বেয়া ইংগিত দিছে কওকচোন সঁচা কথা কওক পইচা নাদিলে মানে কি কৰিব আৰু কি কৰিব বিচাৰে 4টা পৰা 11:30 লৈকে বহি আছে আপোনাৰ ঘৰত কেনেকুৱা গোটৰ মেনেজাৰ আপোনাক জবৰদস্তি কৰিছে হাজবেণ্ড নথকাৰ সুযোগ লৈছে কওকচোন মুখেৰে কওক না সিহঁতে কি হৈছিলে মেটাৰটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মানে কিস্তি দিতেই লাগবে নিদিলে মানে অন্য অত্যাচার করবো কইছে আর কি না কেইটা মানে বস্তুটো 4টাৰ পৰা 11:30 লৈকে মানে আপোনাৰ ঘৰত বহি আছে মানে কিস্তি লাগে কিন্তু সিহঁতেতো অলৰেডি অফিচিয়েল নিয়ম হিচাপত আছে 7টাৰ পৰা ৰাতিপুৱা সন্ধ্যা 7টা আপুনি সিহঁতক কোৱা নাই নেকি যে মোৰ হাজবেণ্ড ঘৰত নাই কিবা কিস্তি পিছত কি ক'লে সিহঁতে 11:30 লৈকে বহি আছে সিস্টেম বালে এটা দিতে লাগে 11:30 লৈকে আপোনাৰ হাজবেণ্ড ঘৰত নাই গোটেই ৰাতি বহি থাকিব ঘৰৰ ভিতৰত সোমাই আছে আমরা বাইরে তো পাচ্ছি না বোয়ারি আছে ছোৱালী আছে গতিকে কি কম ইমান ৰাতি মানে এইজন হল হাজবেণ্ড আপুনি ঘৰত নাছিলে নাই মই ঘৰত নাই মই ডক্টৰৰ ঘৰত গৈছিলো মোৰ বহুত মানে অলপ মানে ছুট পাইছো ৰাতিপুৱাৰ পৰা মই ঘৰত নাই সিহঁতে ৰাতি 4টা বজাৰ পৰা ইয়াত বহি আছে আমাৰ ঘৰৰ পৰা সন্ধ্যা 4টা বজাৰ পৰা সন্ধিয়া 4টা বজাৰ পৰা মানে বহি আছে ইয়াত 11:30 বাজে এতিয়া এই জায়গাখিনি তাই নাম কি এই জায়গাখিনি ভুয়াপট্টি হয় হুজাই ভুয়াপট্টি হয় এতিয়া ঘৰৰ পৰা আমাৰ মাইকীবিলাক ওলাবও নোৱাৰে সিহঁতক ধমকি দি আছে পইচা নিদিলে কি কৰিব নাই এইটো মানে আৰু মানে বহুত বেয়া কথা কৈ আছে পইচা দিবই লাগিব আমাৰ চিষ্টেম এইটো উঠাই ৰাতি ইয়াত বহি থাকিম এনেকুৱা মানে ধমকি দি আছে চাওক মহিলাবিলাক গোট ল'ব নেকি আপোনালোকে এনেকুৱা মহিলাবিলাকক মেনেজাৰ সিহঁতে আহি গোটৰ মহিলাই গতিকে আমাৰ দাদাবিলাক মহিলাবিলাক আগবঢ়াই দি গোট যে দিব আপোনালোকে লোৱাই এনেকুৱা নিৰ্যাতন হ'ব লাষ্টলৈকে গতিকে আজি এটা মেটাৰ বেয়া লাগিছে দেখি পেলাই যে হাজবেণ্ড ঘৰত নাই আৰু মহিলাক অত্যাচাৰ মানে গোটৰ পইচাৰ কাৰণে গতিকে বেমাৰ তাৰো বেমাৰ আমাৰ বেমাৰ এই বেমাৰ লৈ তাকে বুজাই কৈছে কিমান এনে আপোনালোকৰ গোটৰ কিস্তি কিমান মাহত 1030 টাকা কি গোট এইটো সেটিং গোট হয় এই বেংক কোন বেংক কৃষ্ণনগৰ বেংক গতিকে অলপ চাই চিতি ল'ব আপোনালোকৰ মহিলাবিলাকক গোটত নি ফচাই হাজবেণ্ডবিলাক কেনেকুৱা অত্যাচাৰৰ হ'ব অ'কে